নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া ভাত বনাব ওলাইছোঁ। আজি ভাবিলোঁ কণী আলু এনেকৈ দম বনাম আৰু এফালে গ'লো আহি পোৱাত দেৰি হ'ল। বেংকত অলপ কাম আছিলে, সেইকাৰণে ভাত বনোৱা দেৰি হ'ল। যিহেতু লোকেল মুৰ্গীৰ কণী আৰু আলু এনেকৈ দম বনাই দিম। তেলতে আদা নহৰু পিঁয়াজ জলকীয়া ৰংগুড়া গোটেইখিনি দি কণীকেইটা ভাজি ল'লোঁ। এতিয়া আলুখিনি আগতে বইল কৰি লৈছিলোঁ, তাত দি দিলোঁ। এতিয়া আৰু অলপমান পানী দিম, যিহেতু দালি নবনাওঁ, অলপ জোল কৰিম। এতিয়া নিমখ দিম অলপমান। মানে তৰকাৰীবিলাকত পেকেট মছলা ব্যৱহাৰ নকৰোঁ, আদা নহৰু জলকীয়া দিয়া হয়। পেকেট মছলা খালে গেষ্ট্ৰিক হয় কাৰণে বেছি ব্যৱহাৰেই নকৰোঁ। আৰু দেখিছেনে উতলিব ধৰিছে। গ্ৰেভি টাইপ নকৰিলোঁ আৰু আলুৰ দমখন, যিহেতু দালি বনোৱা নাই, ৰাতিপুৱাৰ চব্জি আছে। এতিয়া এনেকৈ দুপৰীয়া সাজটো খাম আৰু। আপোনালোকে ভাত খালেনে? বৰষুণ দিছেনে আপোনালোকৰ ফালে? আমাৰ ইয়াতে বৰষুণ দি আছে। ধন্যবাদ।